হেল্ল' গাইজ, মই আজি টাব কেইটামান আপোনালোকৰ আগত ডেক'ৰেশ্যন কৰিম। যিহেতু মই এইটো পুৰণা টাব হয়, 3 বছৰ পুৰণা টাব হয়, যিহেতু অকণমান ভাঙিও গৈছিলে। চ' ইয়াক মই ব্লেক কালাৰ দি কভাৰ কৰি ক্লে দি পেলাই এটা ডেক'ৰেশ্যন কৰিম। চ' বহুত কিউট, আৰু মোৰ মাতষাৰ আজি ভাঙি আছে, গাটো বহুত বেয়া, সেইকাৰণে মাতষাৰ ভাঙি ভাঙি আহিছে। চ' এইটো মই ক্লে দি পেলাই বনাইছোঁ। ইয়াক মই ব্লেক কালাৰ দি ক্লে দি বনাইছিলোঁ, আৰু গল্ডেন কালাৰ ইয়াক মই কালাৰ কৰিছোঁ। ত' ইয়াত গল্ডেন কালাৰ মই পাত ব্যৱহাৰ কৰিছোঁ। চ' ইয়াক গল্ডেন কালাৰ দিয়ে মই ইয়াক ৰাখি দিম, আৰু এটা মই এই ছেইম বনাম, খালি কালাৰ চেঞ্জ কৰি বনাইছোঁ। ঠিক আছে, এইটো চাওক কেনেকুৱা লাগিছে জনাব। আৰু মই এটা বহুত ধুনীয়া এটা ৰেড কালাৰ এটা বনাইছোঁ। ত' এইটো মোৰ বহুত মৰম লগা। চ' মই 3টা টাব বনালোঁ, এটা ব্লেক কালাৰৰ কভাৰ দি পেলাই। চ' মই ষ্টেণ্ড এটা অৰ্ডাৰ দি থোৱা আছিলে, ত' ষ্টেণ্ডটো আহি পোৱা নাই। ত' মই এতিয়া এনেকেই থ'ব লাগিব। আৰু যদি ভাল লাগিছে লাইক কৰিব। চ' এনেকুৱা সৰু সৰু ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মই যিহেতু দোকানৰ পৰা টাইম নাপাওঁ, দোকানৰ পৰা আহি জিম কৰি নামাজ পঢ়ি যিকণ টাইম পাওঁ সেইকণ টাইমতে মই এইখিনি বনাওঁ। চ' কেনেকুৱা লাগিছে জনাব। বাই বাই।